ৰঙৰ উৎসৱ ফাকুৱাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ফাকুৱাৰ ৰঙৰ দৰে যেন আপোনালোকৰ জীৱনবোৰো ৰঙীন হৈ পৰক তাৰে কামনা কৰিলোঁ। আজি গোসাঁইমূৰত ফাকুৱা। কিছু কিছু ঠাইত আজিৰ পৰাই ফাকুৱা খেলে, কিন্তু আমাৰ ইয়াতে আজি গোসাঁইমূৰত দিয়ে, মানে আজি ভগৱানে ফাকুৱা খেলে আৰু কাইলৈ আমি মানুহে খেলিম। আপোনালোকে বাৰু কোনদিনা খেলে ক'বচোন দেই। বাৰু ৰাইজ, আমি হৈছোঁ নগাঁও জিলাৰ বাসিন্দা আৰু আমাৰ বাবে গৌৰৱৰ বিষয় এই নগাঁও জিলাতেই মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ জন্ম হৈছিলে, মানে বৰদোৱা। আৰু ফাকুৱা বুলি ক'লে বৰদোৱাৰ দৌল উৎসৱৰ বিষয়েতো সকলোৱে জানেই, বিশেষ একো নকলেও হ'ব। আজি আমাৰ ইয়াৰে প্ৰায় সংখ্যক মানুহ যাব বৰদোৱালৈ আৰু আমাৰ ঘৰৰ পৰাও যাব মা আৰু পাপা। এয়া মই মাহঁতলৈ টিফিন বনোৱাত লাগি গ'লোঁ। এটা নতুন বস্তু বনাইছোঁ। টিফিনত বনাইছোঁ মই মিঠা আলুৰ পৰঠা। আপোনালোকে খাইছেনে বাৰু মিঠা আলুৰ পৰঠা? আৰু লগতে আছিলে বুটৰ দাইল আৰু বইল ডিম। মিঠা আলুৰ পৰঠা যে আজি মই ফাৰ্ষ্ট টাইমৰ কাৰণে বনাইছোঁ। খাবলৈ কিন্তু টেষ্টিও হৈছে, কাৰণ মই খালোৱেই বনাই কৰি। জিলমিলে মাস্ক মাৰিছে চাওক। তাই ঘৰতে ধুলিয়ে পাইছে। জিলমিললৈ মন কৰকচোন, মুখখনত অকণো হাঁহি নাই। তাই মানে গম পাইছে মাহঁত যে এতিয়া ক'ৰবালৈ যাব আৰু তাইক যে নিনিয়ে সেইটো কথাও তাই গম পাইছে। মাহঁতে ইমানকৈ বাই বাই দিলে, নাই তাই এবাৰো হাতখন নলৰালে, মানে তাইৰ মনটো বেয়া হৈ আছে আৰু।